Dear student, welcome to my YouTube channel. Higher secondary পৰীক্ষাক লৈ আহিছে এটা গুড নিউজ। ইতিয়াৰ পৰা হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত কোনো ছাত্ৰ-ছাত্ৰীয়ে ফেল নকৰে। সকলো ছাত্ৰ-ছাত্ৰীয়ে ইতিয়াৰ পৰা হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত পাছ কৰিবই। ইয়াৰ কাৰণটো হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা সিদ্ধান্ত ল'বলৈ গৈ আছে। হেয়া হৈছে ইতিয়াৰ পৰা হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা দুটা ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰথম ৰাউণ্ডৰ হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত যেটো পৰীক্ষা অনুষ্ঠিত হ'ব হেইটো হৈছে মেইন হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা। এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ 3 মাহ পিছত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সেকেন্ড ৰাউণ্ডৰ আন এটা পৰীক্ষা অনুষ্ঠিত কৰিব। এই সেকেন্ড ৰাউণ্ডৰ পৰীক্ষাক আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে দুটা ভাগত ভাগ কৰিছে। এটা হৈছে ৰিপিট এক্সাম, আন এটা হৈছে কম্পাৰ্টমেণ্টেল এক্সাম। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হোৱা হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰিব তেওঁলোকে এই ৰিপিট এক্সাম এটা দিব পাৰিব। অৰ্থাৎ তেওঁলোকে এই ৰিপিট এক্সামৰ জৰিয়তে ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিব, তেওঁলোকে ইমপ্ৰুভমেণ্ট এক্সাম এটা দিব পাৰিব। বহুত ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত একেবাৰে কম নম্বৰ লৈ উত্তীৰ্ণ হয়। তেওঁলোকে কিন্তু ইতিয়াৰ পৰা এই ৰিপিট এক্সামৰ জৰিয়তে আন এটা ইমপ্ৰুভমেণ্ট এক্সাম দিব পাৰিব। গতিকে এইটো কিন্তু ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল এটা অপৰচুনিটি। আন এটা পৰীক্ষা হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে যিদৰে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা আছে সেইদৰে ইতিয়াৰ পৰা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীসকলৰ বাবেও কম্পাৰ্টমেণ্টেল এক্সামৰ ব্যৱস্থা কৰিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হোৱা হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ফেল কৰিব তেওঁলোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহিব পাৰিব আৰু তেওঁলোকে ভাল এটা নম্বৰ লৈ হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। সেই কাৰণে ধাৰণা কৰা হৈছে যে ইতিয়াৰ পৰা হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত কোনো ছাত্ৰ-ছাত্ৰীয়ে ফেল নকৰে, সকলো ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিব। ইয়াৰ কাৰণটো হৈছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ইতিয়াৰ পৰা হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা দুটা ৰাউণ্ডত অনুষ্ঠিত কৰিব। প্ৰথমটো ৰাউণ্ড অৰ্থাৎ মেইন এক্সাম ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ'ব আৰু সেকেন্ড ৰাউণ্ডৰ পৰীক্ষা 3 মাহ পিছত অনুষ্ঠিত হ'ব। এই নিয়মটো ইতিমধ্যে CBSE ইমপ্লিমেণ্ট কৰিছে আৰু ধাৰণা কৰা হৈছে যে 2027 চনৰ পৰা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই নিয়মটো ইমপ্লিমেণ্ট কৰিব। এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই বিষয়ে কোনো ধৰণৰ অফিচিয়েল আপডেট দিয়া নাই। কিন্তু ইয়াতে যিবোৰ তথ্য আগবঢ়োৱা হৈছে অৰ্থাৎ এই ভিডিঅ' জৰিয়তে তোমালোকক যিবোৰ তথ্য দিয়া হৈছে এই তথ্যবোৰ সেল্ফ ষ্টাডিজ লগতে shiksha.com এই দুটা ৱেবছাইটৰ পৰা লোৱা হৈছে। shiksha.com এইটো এনেকুৱা এটা ৱেবছাইট যিটো ৱেবছাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল চেক কৰিব পাৰে। গতিকে ক'ব পৰা যায় যে এইটো এটা অথেন্টিক সোৰ্স আৰু ইয়াতে যিবোৰ তথ্য প্ৰকাশ পাইছে এইটো অথেন্টিক এটা তথ্য। গতিকে 2027 চনৰ পৰা নিশ্চয় ছাত্ৰ-ছাত্ৰীৰ কাৰণে এনেকুৱা ধৰণৰ নিয়ম ইমপ্লিমেণ্ট কৰিব। এই নিয়মটো তোমালোকৰ ওচৰত কেনেকুৱা লাগিছে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা। 2026 চনত হ'বলগীয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা।